নমস্কাৰ সকলোকে আজি যোৰহাট ডিষ্ট্ৰিক্টৰ যিটো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আছিলে এলপিৰ তাৰ ওপৰত এটা সৰুকৈ এনালাইচিছ কৰিছোঁ যিসকলে যোৰহাট ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলে আৰু ফাৰ্ষ্ট লিষ্টত তেওঁলোকৰ নাম অহা নাই তেওঁলোকে মাৰ্কৰ সহ তলত কমেণ্ট কৰি দিব আৰু কাৰ কিমান সেকেন্ড লিষ্ট বা ফাইনেল লিষ্টৰ অহাৰ প্ৰবেবিলিটি আছে সেইটো তেতিয়া জনা যাব আৰু ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব এতিয়া প্ৰথম লিষ্টখন আপোনালোকে কোনোৱে হয়তো এনালাইচিছ কৰিছে বা কোনোৱে নাই কৰা এতিয়া কাট অফটো হাই হৈছে তাত সকলোৱে এইটো দেখিছে লাষ্টত যে 62.483 আছে আনৰিজাৰ্ভৰ কাৰণ অবিচি পোষ্ট নাই তো কাট অফটো বাকি ডিষ্ট্ৰিক্টতকৈ হাইয়ে আছে হলেও ইয়াত এটা চাবলগীয়া বিষয় আছে যে মই আপোনালোকক কৈ দিছোঁ যেটো আনৰিজাৰ্ভৰ 87 পোষ্ট আছে তাৰে 75 পৰা 74 ঘৰলৈকে ক্যান্ডিডেট মাত্ৰ 3 জন আছে ঠিক সেইদৰে 71 পৰা মানে 71 ঘৰত মানুহ ক্যান্ডিডেট আছে 4 জন আৰু 70 ঘৰত আছে 4 জন ঠিক সেইদৰে 69 ঘৰত আছে 3 জন 68 ঘৰত আছে 6 জন 67 ঘৰত 9 জন 66 ঘৰত 12 জন 65 ঘৰত আছে 7 জন আৰু 64% ঘৰত আছে 16 জন আকৌ কমি আহিছে আপোনাৰ 63% ঘৰত আছে মাত্ৰ 11 জন আৰু 62% মানে যেটো কাট অফ পৰিছে 62% মানে 62.953 পৰা 62.483 মানে আধা লৈকে মোটামুটি 62.483 লৈকে 12 জন ক্যান্ডিডেট আছে এতিয়া ধৰি লৈছো 62 লৈকে যদি ধৰো তেতিয়া হলে আৰু 10 জন ক্যান্ডিডেট প্লাস কৰি দিলে মানে 62 লৈকে আপোনাৰ মানে এই যেটো গেপ আছে ক্যান্ডিডেটৰ যেটো ট্ৰাফিক জামটো আছে হেতু বহুত মানে হেৰেঙা ধৰক কোনো 1% ভিতৰত ম্যাক্সিমাম 16 জন ক্যান্ডিডেট আছে যেটো 64% ঘৰত আছে ঠিক এইদৰে আকৌ 69 ঘৰত সংখ্যাটো কমি গৈছে আৰু 62 ঘৰত এতিয়ালৈকে 12 জন আছে যদি একৈ মোটামুটি 62 লৈকেও আহে তেতিয়া হলে আপোনাৰ খুব বেছি হলে 15 জন 20 জন হ'ব পাৰে 62 ঘৰত আৰু এতিয়া কাট অফটো কিমান কমিব বুলি ক'লে ধৰক এটো আনৰিজাৰ্ভৰ পোষ্টে আছিল কিটা ওবিসি ক্যান্ডিডেট কেজনমান সোমাই গৈছে তেওঁলোক যদিও বাইচেন্স ইয়াৰ 87 জি সিলেকশন হৈছে তাৰ পৰা কেজনমান ক্যান্ডিডেট মোটামুটি আপোনাৰ আপগ্ৰেড হ'ব ধৰক এলপিত পাই আছে তেওঁলোকৰ পাৰ্সেন্টেজ যদি ইউপিত কমি যায় তেতিয়া তেওঁলোক ইউপিলে আপগ্ৰেড হ'ব পাৰে প্ৰবেবিলিটি আছে ধৰি লওক আপোনাৰ 5 জন বা 7 জন ক্যান্ডিডেট ইউপিলে প্ৰমোটেড হ'ব মানে ইউপিত পাই যাব পাৰে আমি প্ৰেডিক্টেড এটা কৈছো 7 জন ঠিক সেইদৰে বেলেগ ডিস্ট্ৰিক্টলৈ প্ৰমোটেড হ'ব পাৰে মানে বা বেলেগ ডিস্ট্ৰিক্ট মানে তেওঁলোকৰ সেকেন্ড প্ৰিফাৰেন্স বা ফাৰ্স্ট প্ৰিফাৰেন্সলৈ যদি আপগ্ৰেড হয় ধৰি লৈছো তাৰ কাৰণে 10 জন ক্যান্ডিডেট আপগ্ৰেড হ'ব পাৰে 17 জন ক্যান্ডিডেট হল ঠিক সেইদৰে যদি এনআইএছৰ এতিয়াটো এজনে উইঠেল আছে আৰু যদি এতিয়া ইউডাইস কাউন্ট জমা কৰিব লিছে তাৰ পৰা যদি নাই বুলি যদি 5 জন ক্যান্ডিডেট আউট হয় তেতিয়া হলে মোটামুটি 20 জন 22 জন ক্যান্ডিডেট হৈ গল নে এতিয়া 20-22 জন ক্যান্ডিডেট ইয়াত খালি হবৰ চান্সটো আছে আৰু ইয়াত যদি এসআৰডি খিনি বা জিটিপিজিটি যদি এলপি জিটিপিজিটি কোনোবাই মানে এনেকুৱা সোমাই থাকে ধৰক ডিএলএড কৰা প্লাস বিএড কৰা ক্যান্ডিডেট থাকে তো তেওঁলোকৰ যদি 2-3 জন ক্যান্ডিডেট যদি জিটিপিজিটিৰ কাৰণেও খালি হয় তেতিয়া 25 জন মান ক্যান্ডিডেট হৈ গল ঠিক এটা এসআৰডি ক্যান্ডিডেট যদি আউট হয় বাই চান্স যদি আউট হোৱাৰ চান্স উলাই মোটামুটি আপুনি এটা এপ্ৰক্স ধৰিব পাৰে 30 ক্যান্ডিডেট আউট হোৱাৰ চান্স আছে 87 ৰ মাজৰ পৰা 13 বাদ দিছো যেনিবা 25ও যদি আউট হয় মানে ধৰক বেলেগত পাব বা কিবা হ'ব মানে 25টা সিট যদি এই 87 জন ক্যান্ডিডেটৰ পৰা উলাই তেতিয়াহলে নতুন 25 জন ক্যান্ডিডেট সোমাব এতিয়া 1% ভিতৰত আপোনাৰ ম্যাক্সিমাম 16 জন আছে ধৰি লৈছো এতিয়া 61 ৰ ঘৰত এতিয়া কাৰণ নেক্সট যেটো পাৰ্সেন্টেজ আহিব এটো 61 কাৰণ 62 লৈকে তো পাইছে এতিয়া 61 ৰ ঘৰত যদি ম্যাক্সিমাম মই যদি ধৰি লও আপোনাৰ 20 জন ক্যান্ডিডেট তেতিয়া হলে আপোনাৰ কাট অফ 61 ত আহিব পাৰে
এতিয়া 62.483 হৈছে যদি মই 61 কাট অফ ধৰি লওঁ তেতিয়াহ'লে 61লৈকে মোটামুটি 20-30জন কেণ্ডিডেটে পাব পাৰে এতিয়া মোৰ এটা আইডিয়া যোৰহাটত কাট অফটো ইউআৰৰ কাৰণে 87 আছেতো 62.483 আছে তো ইয়াত আপোনালোকৰ কাট অফটো মোৰ আইডিয়া মতে ধৰিব পাৰোঁ যে 61 মান আহি যাব লাগে বা 61ৰ আশে-পাশে পইণ্টত অকণমান যে 61.13 আহিব পাৰে বা 60.90 আহিব পাৰে এনেকুৱা এটা হোৱাৰ চান্স আছে কাৰণ গেপটো কম আছে কেণ্ডিডেটৰ যিটো জামটো হেৰেঙা এটা 1%ৰ ভিতৰত 7জন কেণ্ডিডেট যদি সোমায় যদি 61ৰ ঘৰত যদি কেণ্ডিডেটে নোলায় যদি 10জন কেণ্ডিডেট ওলায় তেতিয়াহ'লেতো আৰু কমিব 60 ঘৰলৈও আহিবলৈ আছে মানে ডাইৰেক্ট 60.5 বা 62 কাট অফ কমি যাব পাৰে যোৰহাটত ইয়াৰ চান্সটো নথকা নহয় ঠিক সেইদৰে আপোনালোকৰ লখিমপুৰত যদি চাই লখিমপুৰত বহুত জাম লাগিছে 62%ৰ ঘৰত 100জন কেণ্ডিডেট সোমাই আছে সেইটো কাৰণে লখিমপুৰৰ কাট অফটোৰ লগত যোৰহাটৰ কাট অফ নিমিলে কিন্তু ঠিক সেইদৰে যোৰহাটৰ কাট অফটোৰ লগত মাজুলী কাট অফটো নিমিলে এতিয়া মাজুলীটো ঠিক সেইদৰে হেৰেঙা বস্তুটো আপোনালোকৰ কোনোবা মাজুলীটো যদি এপ্লাই কৰা মানুহ আছে কেণ্ডিডেট আছে তেওঁলোকে কমেণ্ট কৰিব মাজুলীত এতিয়া 60.7 নে কিবা এটা হৈ আছে মোটামুটি তাত 59.5 মান আহি যাবলৈ আছে কাট অফ কাৰণ মাজুলীত কেণ্ডিডেট বহুত হেৰেঙা বহুত মানে জাম কৈ কাট অফটো হৈছে ধৰক 60 ঘৰত 4জন 61ৰ ঘৰত 10জন 62 ঘৰত 7জন এনেকুৱা কেণ্ডিডেট আছে তো সেইটো কাৰণে ঠিক তেনেকুৱা ডিষ্ট্ৰিক্ট ধৰক আপোনাৰ ধেমাজি সাইডত তেনেকুৱা যিবিলাক ডিষ্ট্ৰিক্ট আছে তাত কাট অফটো বহুত মানে কমিব ধৰক যদি মই এনে এক্সাম্পল দিছোঁ যদি কাট অফ এতিয়া 60 হৈ আছে মাজুলীত তেতিয়াহ'লে আপুনি 59 বা 58.5 ধৰিব পাৰে ফাইনেললৈ কাৰণ ফাইনেলতহে বাকীখিনিয়ে উইথড্ৰ কৰিব তো হ'লেও ছেকেণ্ড লিষ্টতো কমিব ছেকেণ্ড লিষ্টত ধৰক 0.3 বা 0.5 মান কমিব পাৰে আৰু ফাইনেললৈ মোটামুটি 1%টো কমিব কিন্তু যিকেইখন ডিষ্ট্ৰিক্ট জামটো বেছি লখিমপুৰ ডিষ্ট্ৰিক্ট হৈ গ'ল শোণিতপুৰ হৈ গ'ল আৰু ঠিক সেইদৰে আপোনাৰ নগাঁও হৈ গ'ল এনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট মই মানে 2-3খনে এক্সাম্পল দিছোঁ বাকীখিনি গোটেইখিনি এনালাইচিছ কৰিবলৈ সম্ভৱ নহয় তো এইকেইখন ডিষ্ট্ৰিক্টত কিন্তু আপোনাৰ 1% নকমে তাত কাৰণ বহুত জাম লাগিছে 62 ঘৰত যদি 100জন কেণ্ডিডেট থাকে আপুনি ভাবি চাওক আকৌ 1% কমিবলৈ আৰু 100জন কেণ্ডিডেট ওলাব লাগিব সেইটো সম্ভৱেই নহয় মেক্সিমাম আপোনাৰ 30জন কেণ্ডিডেট সোমাব প্ৰত্যেকখন জিলাতে নতুন কেণ্ডিডেট 30 মানে বাকী 30জন ধৰক আপগ্ৰেড হ'ব মোটামুটি আপোনাৰ 400 মান পোষ্ট খালী হ'ব ইয়াত কাৰণ ডাবল অভাৰলেপিং আছেতো 400-500 কেণ্ডিডেট যদি খালীও হয় প্ৰত্যেকখন জিলাতে আপোনাৰ 30জনকে কেণ্ডিডেট মানে ইকুৱেলি যদি ডিভাইডো কৰা যায় মানে এটা প্ৰেডিক্টেড নহয় 30জন বুলি কোৱা নাই ধৰক কোনোবাত 28জন কোনোবাত 25জন কোনোবাত 20জনো কমিব পাৰে বা কোনোবাত বেছিও কেণ্ডিডেটো হ'ব পাৰে তো মোটামুটি 1% মান কমি যাব যিখিনিত পোষ্ট কম আছিলে য'ত পোষ্ট বেছি আছে তাত আপোনাৰ অলপমান পাৰ্চেণ্টেজটো কমকৈ কমিব আৰু ধৰক পইণ্টত কমিব কিন্তু যোৰহাটত যদি কোনোবাই ইয়াত এতিয়া এপ্লাই কৰিছে বা মাজুলীত কোনোবাই এপ্লাই কৰিছে ইয়াত পাৰিলে কমেণ্ট কৰিবা তেতিয়া মানে তোমালোকৰ কোনোবাই ইমান পাৰ্চেণ্ট আছে পাম নে নাপাম এটা মই লামচাম এটা আইডিয়া কৰিব পাৰিম ন যে পাব বা নাপাব ঠিক সেইদৰে লখিমপুৰত কিন্তু ক'বলৈ অলপ টান হৈ আছে লখিমপুৰটো অলপ প্ৰব্লেমেটিক ন এতিয়া মানে আপুনি যেতিয়া লিষ্টখন নিজে চাব তেতিয়া মানে মাথাটো বেয়া হৈ যায় 1%ৰ ভিতৰত 100টা মানুহ সোমাইছে 90টা মানুহ সোমাইছে শোণিতপুৰত ঠিক সেইদৰে সোমাইছে মানুহ বাপৰে এইটো নোৱাৰি মানে এইটো এটা আইডিয়া কৰিবলৈ বাকীখিনি ডিষ্ট্ৰিক্টত মোটামুটি আমি যেনেকৈ ধৰক এনালাইচিছ কৰিছিলোঁ কাট অফটো মোটামুটি সিমানেই হ'বগৈ তো এইটো আছিলে ভিডিঅ'টো আপোনালোকে ৰিপ্লাই কৰিব কমেণ্ট কৰিব যদি কিবা ক'বলগীয়া আছে তেতিয়া মই আপোনাক ৰিপ্লাই দি দিম বিশেষকৈ যিকেইখন ডিষ্ট্ৰিক্ট ধৰক ধেমাজি ছাইডত মাজুলী ছাইডত যোৰহাটত আৰু ধৰক তিনিচুকীয়া ছাইডত কোনোবাই যদি এপ্লাই কৰিছে নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দিবা ক'ত এপ্লাই কৰিছে 3খন আছে নহয় 3খনেই লিখি দিবা যদি নাম অহা নাই যিসকলৰ নাম অহা নাই তেওঁলোকক কৈছোঁ যাৰ নাম অহাসকলেতো দিব নালাগে বাৰু যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত আহিছে তেতিয়াহ'লে দিব নালাগে যদি ছেকেণ্ড থাৰ্ডত আহি আছে তেতিয়াহ'লে কমেণ্ট কৰিবা তেতিয়া আইডিয়া পাম যে তেওঁলোক ওলাব বা নতুন কেণ্ডিডেট কোনসকল সোমাব পাৰে নহয় জানো ধন্যবাদ ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু মই SRD সকলৰ কাৰণে বেলেগকৈ ভিডিঅ' বনাইছোঁ বা GTPGTৰ কাৰণে আপোনালোকে উইথড্ৰ কৰিবৰ কাৰণে এইটো এটা বিশেষ অনুৰোধ আপোনালোকলৈ যিসকল গ্ৰেজুৱেট টিচাৰত পাইছে বা PGTত পাইছে বা SRDত পাইছে বা
BTR ৰিক্ৰুইটমেণ্টত পাইছিলে তেওঁলোকে কাইণ্ডলি আপোনালোকে আপোনাৰ কেণ্ডিডেটছাৰটো উইথড্ৰ কৰক আপোনালোকৰ সেইখন মহানুভৱতাৰ কাৰণে আন এঘৰ পৰিয়ালত মানে চৌকা জ্বলিব পাৰে ন যিটো এসাঁজ ভাত মুকলি হ'ব কিমান কষ্ট জীয়াই আছে বহুত কেণ্ডিডেট গ্ৰেজুৱেশ্যন কৰি DLED কৰি BEd কৰি এনেই ঘৰত বহি আছে চাকৰি পোৱা নাই অকণমান পাৰ্চেণ্টেজত প্ৰত্যেকবাৰতে ৰখি গৈছে অকণমান অনুগ্ৰহ কৰি আপোনালোকৰ কেণ্ডিডেটছাৰটো উইথড্ৰ কৰক দুখন এপইণ্টমেণ্ট লেটাৰ আপোনাৰ একো কাম নাই তো অনৰ্থক সেইটো কথাটো আপোনালোকে পাৰিলে উইথড্ৰ কৰি দিয়ক সেইটো অনুৰোধ বিশেষ আৰু মইতো বাকী আমাৰ যিসকল কেণ্ডিডেট আছে LP UP 5500 পোষ্টত তেওঁলোকক ময়ো অনুৰোধ কৰিছোঁ যাতে কেছমুখী নহওক কাৰোকে মানে যিকোনো মানুহকে অপকাৰটো চিন্তা কৰিব নালাগে অনুৰোধ কৰক তেওঁলোকে নিশ্চয় উইথড্ৰ কৰিব বাকী কোৰ্ট কেছাৰী কৰি পেলাইতো মানে বিশেষটো অনিষ্ট কৰি লাভ নাই মানুহক তো ভগৱানে চাবই ন এদিন তেওঁলোকে যদি এইটো এনেকুৱা বেয়া কাম কৰে দুটা পোষ্টখিনি ব্লক কৰি ৰাখি ধন্যবাদ সকলোকে